তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল কৰিব বহুকেইগৰাকী হাই প্ৰফাইল নেতাই। কামৰূপ মহানগৰ উপায়ুক্ত কাৰ্যালয়ত পূব গুৱাহাটী সমষ্টিৰ বাবে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ইফালে দিছপুৰ সমষ্টিৰ বাবে অতুল বৰাই দাখিল কৰিব মনোনয়ন। আনহাতে জালুকবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰমেন বৰঠাকুৰেও আজি মনোনয়ন পত্ৰ দাখিল কৰিব। ইফালে ছয়গাঁও সমষ্টিৰ বাবে কংগ্ৰেছৰ ৰেকিবুদ্দিন আহমেদ আৰু হাজো সমষ্টিৰ এজিপি প্ৰাৰ্থী দুলু আহমেদেও দাখিল কৰিব মনোনয়ন। বিশাল সমৰ্থকক লগত লৈ সমদল কৰি মনোনয়ন দাখিল কৰিব আটাইকেইগৰাকী হাই প্ৰফাইল নেতাই। ইপিনে কাইলৈ জালুকবাৰী সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাগৰাকীও হাই প্ৰফাইল নেতাৰ মনোনয়নৰ বাবে। কিন্তু আজি গুৱাহাটী মহানগৰীত পথৰ যি যান বাহন চলাচল কৰা সচৰাচৰ পথ তাত কিছু সাল সলনি কৰিছে যান বাহন আৰক্ষীয়ে। ৰেকিবুদ্দিন আহমেদে আজি মনোনয়ন দাখিল কৰিব। আজি মনোনয়ন দাখিল কৰিব কংগ্ৰেছৰ জালুকবাৰী সমষ্টিৰ প্ৰাৰ্থী ৰমেন বৰঠাকুৰে। ইফালে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই আৰু লগতে দিছপুৰৰ অতুল বৰাই বিজেপি প্ৰাৰ্থীগৰাকীয়ে তেওঁলোকেও আজি মনোনয়ন দাখিল কৰিব কামৰূপ মহানগৰ উপায়ুক্তৰ কাৰ্যালয়ত। মুঠৰ ওপৰত আজি শক্তি প্ৰদৰ্শন হ'ব গুৱাহাটীত। আৰু এফালে হাজো সমষ্টিৰ যিগৰাকী এজেপি প্ৰাৰ্থী দুলু আহমেদেও আজি মনোনয়ন পত্ৰ দাখিল কৰিব। মুঠৰ ওপৰত আজিৰ দিনটোত যথেষ্ট কেইগৰাকী হাই প্ৰফাইল কেণ্ডিডেটে আজি গুৱাহাটী মহানগৰীত তেওঁলোকে শক্তি প্ৰদৰ্শন কৰিব, মনোনয়ন দাখিল কৰিব কামৰূপ উপায়ুক্ত কাৰ্যালয়ত আৰু বিশাল সমৰ্থকক লগত লৈ সমদল কৰিব, মনোনয়ন দাখিল কৰিব। কিন্তু তাৰ লগতে মহানগৰীত আজি সেইবাবে যি যান জঁটৰ সৃষ্টি হ'ব পাৰে সেই ধৰণৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখিয়ে যিহেতু মনোনয়ন দাখিলত কৰ্মী সমৰ্থকসকল গোট খাব কেণ্ডিডেটৰ সৈতে প্ৰাৰ্থীৰ সৈতে, তাৰ বাবে আজি পথ নিৰ্দেশনাত কিছু সাল সলনি কৰিছে যান বাহন আৰক্ষীয়ে। আৰু এই মুহূৰ্তত পোনে পোনে সংযুক্ত হৈছে আমাৰ সাংবাদিক হীৰকজ্যোতি মালাকাৰৰ সৈতে। হীৰক, আজি কোন কোন নেতাই গুৱাহাটীত, আমি ইতিমধ্যে নাম লাভ কৰিছো সিদ্ধাৰ্থ ভট্টাচাৰ্য, অতুল বৰা, আৰু কোনে কোনে আজি মনোনয়ন দাখিল কৰিব? হয়, যিহেতু ইতিমধ্যে তৃতীয় পৰ্যায়ৰ যি নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ পৰ্ব আৰম্ভ হৈছে। আজি বিশেষকৈ সন্মানীয় যি গুৱাহাটী 4টাকৈ সমষ্টি মনোনয়ন পত্ৰ দাখিল কৰিব যিসকল ৰথী মহাৰথী আছে। তাৰে ভিতৰত আছে কেবিনেট মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য। আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য যিহেতু বৰা চাৰ্ভিচত যি থকা বাসগৃহ, সেই বাসগৃহৰ পৰা চাইকেলৰ যি এক চাইকেল ৰেলীৰ জৰিয়তে তেওঁ কামৰূপ মহানগৰ উপায়ুক্ত কাৰ্যালয়ত তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিব। তাক সমান্তৰালভাৱে ক'ব বিচাৰিম যে আজি যিহেতু দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই তেওঁ নাৰেংগীৰ পৰা এক বিশাল সমদল লৈ নাৰেংগী বুন্দাত থকা যিখন খেলপথাৰ আছে সেই খেলপথাৰত বিশাল সমদল লৈ তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিব। তেওঁ চানমাৰী হৈ গুৱাহাটী ক্লাব হৈ তেওঁ যিহেতু উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হ'ব বুলি জানিব পৰা গৈছে। আৰু য'ত 500ৰো অধিক যিহেতু কৰ্মকৰ্তা, গোট কমিটিৰ সদস্য, লগতে যিসকল যিসকল বিজেপিৰ সদস্য আৰু বুথ কমিটিৰ সদস্য, মণ্ডল পৰ্যায়ৰ সদস্য সকলো উপস্থিত থাকিব বুলি ইতিমধ্যে জানিব পৰা গৈছে। ঠিক সমান্তৰালকৈ চাব যায় যিহেতু এইবাৰ মন্ত্ৰী যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যিহেতু ৰমেন বৰঠাকুৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কংগ্ৰেছৰ পৰা, সেই ৰমেন বৰঠাকুৰে এক বিশাল শোভাযাত্ৰাৰ জৰিয়তে ভৰলুমুখৰ পৰা তেওঁলোকে শোভাযাত্ৰা কৰিব। সেই ভৰলুমুখৰ পৰা কংগ্ৰেছৰ কৰ্মীসকলক লগত লৈ তেওঁলোকে জালুকবাৰী সমষ্টিত যিসকল কংগ্ৰেছ কৰ্মী আছে সেই কংগ্ৰেছ কৰ্মীসকলৰ লগত লৈ এক বিশাল শোভাযাত্ৰা কৰিব। শোভাযাত্ৰাৰ জৰিয়তে উপায়ুক্ত কাৰ্যালয়ত তেওঁলোকে উপস্থিত হ'ব। আৰু মই ক'ব বিচাৰিম যে সিদ্ধাৰ্থ ভট্টাচাৰ্য যিহেতু 9 বজাত এই সমদল উলিওৱা কথা আছে, ঠিক একেদৰে সমান্তৰালকৈ অতুল বৰাই যিহেতু 9:30 বজাত এই সমদল উলিয়াব। আৰু তাৰ যদি চাব যায় ৰমেন বৰঠাকুৰে 10 বজাত এই সমদল ওলোৱা কথা জানিব পৰা গৈছে। মুঠৰ ওপৰত যদি চাব যায় আজি পুৰা গুৱাহাটীক এক নিৰ্বাচন কেন্দ্ৰিক অৰ্থাৎ প্ৰচাৰ ক'বলৈ গ'লে হীৰক, আপুনি কোৱাৰ ধৰণে গুৱাহাটী মহানগৰীত আজি নিৰ্বাচনী যি গৰম বতাহ বলিব, অৰ্থাৎ কেম্পেইনিঙৰ যি যাক বতাহ সেয়া বলিব আজি গুৱাহাটীত। ইফালে গুৱাহাটীত যান বাহনৰ যি চলাচল কৰা সচৰাচৰ পথ তাত কিছু সাল সলনি কৰিবলগীয়া হৈছে যিহেতু এই হাই প্ৰফাইল কেণ্ডিডেটসকলে তেওঁলোকে আজি মনোনয়ন দাখিল কৰিবলৈ যাব। নিশ্চিত ৰূপত তাত কিছু যান জঁটৰ তেওঁলোকে বিশাল সমৰ্থকক লগত লৈ যাব, কিছু যান জঁটৰ সৃষ্টি হোৱাৰো সম্ভাৱনা আছে, নুই কৰিব নোৱাৰি। হয়, নিশ্চয়কৈ যিহেতু যান জঁটৰ সমস্যাৰ সন্মুখীন হ'ব বিভিন্নজনে, সেই তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰৰ যি যান বাহন আৰক্ষী আছে সেই যান বাহন আৰক্ষীয়ে তেওঁলোকে পথ নিৰ্দেশনা জাৰি কৰিছে। আৰু তেওঁলোকে যিহেতু কালি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে কোন বাটেৰে যাব লাগিব। আৰু এনেধৰণৰ যিবোৰ মূল পথ আছে সেই মূল পথৰ উপৰিও মূল পথবোৰ বাদ দি বাকী যিবোৰ উপপথ আছে সেই উপপথৰে বাছ চলাচল কৰিব আজি। আৰু বিশেষকৈ GS ৰোড যিটো অঞ্চল আছে সেই GS ৰোড এটা অঞ্চলত বাছ চলাচলৰ বাবে ইতিমধ্যে বাছ চলাচল অব্যাহত আছে। তেওঁলোকে GS ৰোডৰ অঞ্চল যি পথ আছে সেই পথত ইতিমধ্যে
ইতিমধ্যে কোনো ধৰণৰ নিষেধাজ্ঞা জাৰি কৰা নাই। বিশেষকৈ চাব যায় যিকোনো যদি অনুষ্ঠান হয় বা যিকোনো এনেধৰণৰ কাৰ্য হয় কাৰ্যসূচী লোৱা হয় তেনেদৰে পথ যিসকল যান বাহন আৰক্ষী আছে যান বাহন আৰক্ষীসকলে বিশেষ ধৰণৰ ভূমিকা গ্ৰহণ কৰে। সমান্তৰালকৈ আজি আৰু কালি দিনটোৰ বাবে তেওঁলোকে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু মই এইখিনিতে ক'ব বিচাৰিম যে কালি যিহেতু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টি হৈ তেওঁ যিহেতু মনোনয়নপত্ৰ দাখিল কৰিব জিলা উপায়ুক্ত কাৰ্যালয়ত, সেই মনোনয়নপত্ৰ যিহেতু তেওঁ জানিব পৰা অনুসৰি সোণাৰাম খেলপথাৰৰ পৰা বিশাল সমাদৰ উলিয়াব, য'ত জালুকবাৰী হৈ পুনৰ উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হ'ব। মুঠৰ ওপৰত চাব যায় এইকেইদিনত যদি গুৱাহাটীত নিৰ্বাচনী গৰম বতাহ বলিব আৰু যিসকল হাই প্ৰফাইল যদি আপুনি মন্ত্ৰী বা চাব যায় গুৱাহাটী সমষ্টিতে আছে, সেই মন্ত্ৰীসকলে প্ৰচাৰ চলাব, গোটেই সমষ্টিতে প্ৰচাৰ চলাব, ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলাব, লগতে গুৱাহাটীৰ বিভিন্ন চুকত কোণে চলাব প্ৰচাৰ অভিযান। আৰু সেই প্ৰচাৰ অভিযানত কেনেধৰণৰ উন্নয়নমুখী তেওঁলোকৰ শ্লোগান থাকে বা উন্নয়নমুখী কাম কাজৰ কেনেদৰে তেওঁলোকে দাঙি ধৰে সেয়া সময়টো লক্ষণীয় হ'ব। হয় হীৰক, বিদায় ল'ম এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। হীৰকে আমাক পৰিৱেশ সম্পৰ্কে আজি জনাইছে যে আজি কেম্পেইনিং 9 বজাৰ পৰা আৰম্ভ হৈ যাব। এক প্ৰকাৰ মনোনয়ন দাখিল পৰ্ব, অৰ্থাৎ বিশাল সমৰ্থকক লগত লৈ শক্তি প্ৰদৰ্শন প্ৰতিগৰাকী হাই প্ৰফাইল কেণ্ডিডেটৰ। আৰু ইফালে কংগ্ৰেছে নিশা ঘোষণা কৰিলে আৰু তিনিটা সমষ্টিৰ প্ৰাৰ্থী তালিকা। বৰপেটাত আব্দুৰ ৰহিম আহমেদক দিয়া হৈছে টিকট। ইফালে পশ্চিম গুৱাহাটীত মীৰা বৰঠাকুৰ গোস্বামীয়ে টিকট লাভ কৰিছে। হাজোত টিকট দিয়া হৈছে আনোৱাৰ হুছেইনক। আনোৱাৰ হুছেইনে নিৰ্বাচন খেলিব কংগ্ৰেছৰ হৈ হাজোত। ইফালে কংগ্ৰেছে যিখন তালিকা ঘোষণা কৰিছে শেষৰ 3টাকৈ সমষ্টিৰ কংগ্ৰেছে তালিকা ঘোষণা কৰা নাছিল আৰু সেই অনুসৰি কংগ্ৰেছৰ আৰু 3টা সমষ্টিৰ প্ৰাৰ্থী তালিকা নিশা ঘোষণা হৈছে। বৰপেটাত আব্দুৰ ৰহিম আহমেদ, পশ্চিম গুৱাহাটীত মীৰা বৰঠাকুৰে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব আৰু ইফালে হাজোত আনোৱাৰ হুছেইনক টিকট দিয়া হৈছে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণাৰ পিছতে দিনে নিশাই প্ৰচাৰত নামি পৰিছে প্ৰতিগৰাকী প্ৰাৰ্থী। ভোটাৰৰ মন জয় কৰাটোৱে এতিয়া মূল লক্ষ্য। ভোটাৰৰ মন জয় কৰিবলৈ বিভিন্ন পন্থা অৱলম্বন কৰিছে প্ৰাৰ্থীসকলে। অভয়পুৰী দক্ষিণৰ অগপ যিগৰাকী প্ৰাৰ্থী পূৰ্ণেন্দু বণিকয়ো চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ অভিযান। আমি খন্তেকৰ পিছতে তেওঁ যিহেতু নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই আছে, আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাক আমি পোনপটীয়া সম্প্ৰচাৰত পাম। দিনে নিশাই এই ধৰণে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে। অভয়পুৰীৰ আসন 2খন ইতিমধ্যে অভয়পুৰী দক্ষিণ আৰু অভয়পুৰী উত্তৰ এই 2খন আসন মিত্ৰজোঁটে অগপক এৰি দিছে। অভয়পুৰী দক্ষিণৰ অগপ যিগৰাকী প্ৰাৰ্থী পূৰ্ণেন্দু বণিকৰ প্ৰচাৰ অভিযান তুংগত দেখা গৈছে। আৰু এই ধৰণে দেখা গৈছে নিৰ্বাচনী কেম্পেইনিং এতিয়া তুংগত। ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে উজনি দেখা গৈছে। ব্যাপক তৎপৰতা হাই প্ৰফাইল কেণ্ডিডেটসকলৰ সৈতে হাই প্ৰফাইল ষ্টাৰ কেম্পেইনাৰসকলক দেখা গৈছে। বিশেষকৈ প্ৰধানমন্ত্ৰীয়ে একেলেঠাৰিয়ে মাৰাথন জেৰা চলাবলৈ সাজু হৈছে। ৰাজ্যৰ কৰিমগঞ্জত আজি সভা আছে, তাৰ পিছতে তেওঁৰ সভা আছে চাবুৱাত, ক্ৰমে বোকাখাতত তেওঁ সভা কৰিব, বিহপুৰীয়াত তেওঁ সভাত অংশগ্ৰহণ কৰিব। ইফালে অমিত শ্বাহৰ ভ্ৰমণসূচীও আছে, তাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীসকল ইয়াত আহিছে। একেধৰণে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সমান্তৰালকৈ ৰাহুল গান্ধীৰ আগমন দেখা যাব। ৰাহুল গান্ধীৰো 2দিনীয়া ভ্ৰমণ আছে আৰু এই ধৰণে প্ৰত্যেকটো ৰাজনৈতিক দলে তৎপৰ হৈ পৰা দেখা গৈছে। নামনি অসমলৈ যদি আমি যাওঁ, নামনি অসমতো দেখা গৈছে যথেষ্ট কেম্পেইনিং এতিয়া তুংগত। কাইলৈ 19 তাৰিখে অন্তিমটো দিন মনোনয়ন দাখিল কৰা। আৰু গুৱাহাটীৰ বিষয়ে ইতিমধ্যে আপোনালোকক জনাইছোঁ যে গুৱাহাটীত আজি দুগৰাকীকৈ গুৱাহাটীৰ পৰা মন্ত্ৰী আছে। 2গৰাকী বৰ্তমান সেই মন্ত্ৰীয়ে তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰিব আৰু তাত বিশাল তেওঁলোকে সমৰ্থকক লগত লৈ তেওঁলোকে মনোনয়ন দাখিল কৰিবলৈ যাব। নামনি অসমৰ যিহেতু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত নামনি অসম পৰে, নামনি অসমত তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। নামনি অসমৰ নিৰ্বাচনৰ বাবেও দেখা গৈছে কেম্পেইনিং জোৰদাৰ কৰি তুলিছে। আৰু আমি এই মুহূৰ্তত আপোনালোকক জনাবলৈ লৈছোঁ অভয়পুৰী দক্ষিণৰ অগপ প্ৰাৰ্থী পূৰ্ণেন্দু বণিকৰ কথা। ৰাজু বৰুৱা আমাৰ জ্যেষ্ঠ সাংবাদিক সংযুক্ত হৈছে এই মুহূৰ্তত। ৰাজু, পূৰ্ণেন্দু বণিকয়ো যথেষ্ট কেম্পেইনিং চলোৱা পৰিলক্ষিত হৈছে। অভয়পুৰী দক্ষিণ, অভয়পুৰী উত্তৰ 2টা সমষ্টি এৰি দিছে অগপক বিজেপিয়ে। আৰু উত্তৰ অভয়াপুৰী এই 2টা সমষ্টি যিহেতু অসম গণ পৰিষদক বিজেপি এৰি দিছে আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পূৰ্ণেন্দু বণিক আৰু এটা সমষ্টিত হৈছে ভূপেন ৰায়। আৰু এই মুহূৰ্তত পূৰ্ণেন্দু বণিক আছে, মই তেওঁক অকণমান কাষত বিচাৰিম, অকণ আগুৱাই আহক। পূৰ্ণেন্দু বণিক আছে, আপুনি ইতিমধ্যে 15 তাৰিখে মনোনয়ন দাখিল কৰিছে। গতিকে গোটেই সমষ্টিটো কিন্তু যথেষ্ট কমপ্লিকেটেড এটা সমষ্টি। অসম গণ পৰিষদে পূৰ্বতে দখলো কৰিছে, কিন্তু এইবাৰ আপোনালোকৰ কিমান সহজ হ'ব? কাৰণ অনন্ত কুমাৰ মালুক এইবাৰ অসম AIUDF টিকট প্ৰদান কৰা নাই, তাৰ
পৰিৱৰ্তে কংগ্ৰেছক সেই বিশেষ আসনখন এৰি দিয়া হৈছে। প্ৰথমতে নমস্কাৰ জনাইছোঁ আপোনালোকক। আপোনালোকে ইমান দূৰৰ পৰা আহিছে আমাৰ সমষ্টিৰ বিষয়ে জ্ঞাত কৰাৰ কাৰণে ৰাইজক মানে আটাইখনকে জনাব, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। কমপ্লিকেটেড হয় SC ৰিজাৰ্ভ চিট। যোৱাবাৰ UDF-ৰ এইটো আছিল যদিও তাৰমানে কংগ্ৰেছ UDF আৰু BJPৰ মিত্ৰজোঁটৰ পাৰ্টি মানে কাটা টক্কৰ আছিল। অলপ ভোটৰ ব্যৱধান আমি খুব কম ব্যৱধান যদি চাওঁ তেনেহ'লে চন্দন চৰকাৰো খুব কম ভোটত হয় শৰ ভোটৰ হয় চন্দন চৰকাৰ ডাঙৰীয়াও খুব কম ভোটত হাৰিছে। আমাৰ প্ৰাক্তন বিধায়ক ৰবীন বণিক ডাঙৰীয়াও কম ভোটৰ ব্যৱধানত হাৰিলে। যোৱাবাৰ UDF-ৰ যথেষ্ট তাতে প্ৰভাৱ আছে, ইছলাম ধৰ্মাৱলম্বী মানুহ যথেষ্ট বেছি, কিন্তু এইবাৰ তেওঁলোকক দিয়া নাই। গতিকে যদি সহযোগ বিশ্বাস হয় আমাৰ ভালে হ'ব। মানে পূৰ্ণেন্দু বণিকই কিছু ৰণকৌশল প্ৰস্তুত কৰিছে। পূৰ্ণেন্দু বণিক হিচাপে মোৰ যিটো নিজস্ব কথাটো বেলেগ, আৰু মোৰ দেউতা স্বৰ্গীয় অন্নপূৰ্ণ নাৰায়ণ বণিক 67-ত সেই সময়ত কংগ্ৰেছৰ প্ৰবল প্ৰতাপ, যেতিয়া কংগ্ৰেছে যিকোনো মানুহ এজনক টিকেট দি পঠায় আৰু ইয়াত জিতি গৈছিল, তেতিয়া গুৱাহাটীৰ পৰা এজন আহে আৰু জিতি যায়। ডক্টৰ ঘনশ্যাম দাসেও ইয়াত আহি টিকট লৈ মানে খেলিছিল, হয়তো সমষ্টিবাসী ৰাইজে গমেই পোৱা নাছিল। মোৰ দেউতা নিৰ্দলীয় খেলাইছিল আৰু ৰাইজে নিৰ্দলীয়ভাৱে জিতিয়াই লৈ আহিছিল আৰু 5 বছৰ ধুনীয়াকৈ চলাইছিল। আৰু ওচৰৰ মানুহে বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী মানুহে মোৰ দেউতাক চৰু MLA বুলি কৈছিল আৰু কেতিয়াবা বাচ্চা আকবৰ বুলিও মাতিছিল। তাৰে মই আটাইতকৈ কনিষ্ঠ ল'ৰা আৰু সম্পৰ্ক যথেষ্ট ওচৰত মোৰ ভাল। মোৰ বন্ধু কলেজ লাইফৰ বন্ধুখিনিও ইছলাম ধৰ্মাৱলম্বী যথেষ্ট বেছি, আৰু আটাইবিলাকে আজিৰ তাৰিখত নেতা। তেওঁলোকে যথেষ্ট মোক সহযোগ সাহস দি আছে। কিন্তু দক্ষিণ অভয়াপুৰীক লৈ আপোনাৰ সপোন কেনেকুৱা আছে? এইটো ক'লে বহুত দীঘলীয়া কথা। দেউতা ঢুকোৱাৰ পিছত মোৰ চকুত আজিলৈকে নকল কোনো এজন বিধায়কে মানে সমষ্টিটোত মানে বিশেষ মানে নিবনুৱাসকলৰ কাৰণে বা ৰাইজৰ কাৰণে কৰিছে, নকৰা বুলি ভুল কৰা হ'ব, কিন্তু মানে পৰিকল্পিতভাৱে যিটো কৰিব লাগিছিল সেনেকৈ কৰা মোৰ চকুত মানে পৰা নাই। আজি বঙাইগাঁও সমষ্টিত আপুনি আহি চাব, সমস্যা প্ৰায় নাই বুলি ক'লে হ'ল। গাঁৱৰ ভিতৰত আমি লেট্ৰিনে ঘৰে যিমানখিনি বস্তু আটাইখিনি ৰাইজে কিন্তু পাইছে। ফণিদাৰ আমাৰ জ্যেষ্ঠ অগমন নেতা আমাৰ আটাইৰে মানে চৰম পূজ্য ফণী ভূষণ চৌধুৰী ডাঙৰীয়াই আটাইখিনি কাম কৰিছে। উত্তৰতো বহুত সমস্যা লাঘৱ কৰিছে ভূপেন ৰায় ডাঙৰীয়াই। দক্ষিণ সমষ্টিত কিন্তু ইমান সমস্যাৰে ভৰপূৰ আৰু স্কোপ যথেষ্ট আছে। দক্ষিণ বঙাইগাঁৱত যিমান স্কোপ নাই, উত্তৰ সমষ্টিত যিমান স্কোপ নাই, দক্ষিণ সমষ্টিত কিন্তু যথেষ্ট স্কোপ আছে সমস্যাবিলাক সমাধান কৰাৰ কাম কৰিবলৈ আপুনি সুযোগ পাব যদি সেই সুযোগটো আছে তাতে, আৰু সমস্যাবিলাক সমাধান কৰিব পাৰে। তাতে নিবনুৱা সমস্যাটো প্ৰধান, আৰু কৃষকসকলৰ সমস্যা যথেষ্ট আছে। অলপমান পৰিপূৰ্ণভাৱে আৰু ওপৰৱালা মানে প্ৰকৃতিও মানে ভৰপূৰভাৱে আশীৰ্বাদ দিছে। নেচাৰেলি দক্ষিণ সমষ্টিটো ইমান ধুনীয়াকৈ বনাই দিছে। অলপমান মানে যদি সজাই পৰাই পৰিকল্পনাভাৱে সজাই লোৱা হয়, এক ভয়ংকৰ পৰ্যবেক্ষণ ভূমিস্থল হ'ব, য'ত পৰ্যটনস্থলী হ'ব, য'ত আমি ইয়াৰ পৰা চেৰাপুঞ্জীলৈকে যাওঁ, মানুহে যায়। তাতকৈ বেটাৰ প্লেচ আমাৰ দক্ষিণ সমষ্টিত আছে, কিন্তু কোনেও চকু নিদিল। আৰু মোৰ আচৰিত লাগিল, ঘূৰি চাওঁ আটাইখিনি সমষ্টিত, যেতিয়া গোটেইখিনি ঘূৰি চাওঁ, প্ৰকৃতি ইমানখিনি দিছে। অলপ সজাই পৰাই ল'লে, আৰু যদি চৰকাৰ যিহেতু আমাৰ নিজৰ চৰকাৰ হয়, প্ৰত্যেকবাৰে আহে, তে অলপমান বিচাৰিলে তেওঁলোকে দিব, আৰু অলপ সজাই পৰাই দিলেই হৈ যায়, সজাই পৰাই তুলিলে হৈ যায়। দক্ষিণ অভয়াপুৰী সমষ্টিটো আপুনি কৈছে যে পৰ্যটনস্থলী হিচাপে আপুনি গঢ়ি তুলিব বিচাৰে, আৰু তাৰ লগতে আপোনাক যদি এতিয়া সোধা হয় তেনেহ'লে আপোনাৰ বাবে প্ৰত্যাহ্বান এইটো সমষ্টিত কি হ'ব? যিহেতু এতিয়ালৈকে মনোনয়ন আপুনি দাখিল কৰিলে, কিন্তু এতিয়া কংগ্ৰেছে দাখিল কৰিবলৈ আছে। প্ৰথম পৰ্যায়ত অলপ UDF-সকলে প্ৰত্যাহ্বান বুলি ভাবিছিলোঁ, কাৰণ UDF-ৰ ভিত্তি যথেষ্ট ষ্ট্ৰং। যিহেতু UDF-এ টিকটখন নাপাল, প্ৰত্যাহ্বান বুলি ভবা নাই। এতিয়া প্ৰত্যাহ্বান বুলি ভবা নাই। এয়া আছিলে পূৰ্ণেন্দু বণিক, আৰু দক্ষিণ অভয়াপুৰী সমষ্টিৰ তেওঁ BJP মিত্ৰজোঁটৰ অসম গণ পৰিষদৰ তেওঁ প্ৰাৰ্থী, আৰু তেওঁ কৈছে যে পৰ্যটনস্থলী হিচাপে দক্ষিণ অভয়াপুৰী, আৰু প্ৰত্যেকৰে যদি তেওঁৰ সপোনৰ বিষয়ে তেওঁ অৰ্থাৎ জনাইছে যে কি ধৰণে তেওঁ সজাই পৰাবলৈ বিচাৰিছে যদিহে তেওঁ নিৰ্বাচিত হৈ আহে। ৰাজু বৰুৱা, এই মুহূৰ্তত আমি বিদায় ল'ম আপোনাৰ পৰা, ধন্যবাদ জ্ঞাপন কৰিছোঁ।
স্বাগতম জনাইছো আপুনি চাই আছে গুড মৰ্নিং 18 অসমত এতিয়া ভিৰ বাঢ়িছে তাৰকা প্ৰচাৰকৰ আৰু প্ৰতিটো সমষ্টিতে তাৰকা প্ৰচাৰকসকলৰ জৰিয়তে বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে ধেমাজিত কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী শৈলেন সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে 113 নম্বৰ ধেমাজি সমষ্টি পুনৰুদ্ধাৰৰ বাবে কেম্পেইনাৰৰ জৰিয়তে ষ্টাৰ কেম্পেইনাৰৰ জৰিয়তে আচলতে ভোটাৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ প্ৰয়াস কৰিছে কংগ্ৰেছ মহাজোঁটে ধেমাজি সদৰৰ দুপৰীয়া 12 বজাত নিৰ্বাচনী প্ৰচাৰলৈ আহিব ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল এইকেইটা দিনটা বিভিন্ন ঠাইলৈ গৈছে আৰু ভূপেশ বাঘেলে মাৰাথন প্ৰচাৰ অভিযান কেম্পেইনিং কৰি গৈছে ৰাজ্যৰ বিভিন্নটা সমষ্টি বিশেষকৈ উজনি অসমৰ সমষ্টিকেইটা তেওঁক দেখা গৈছে যথেষ্ট কেম্পেইনিং অব্যাহত ৰাখিছে আজি ধেমাজিত তেওঁ কেম্পেইন কৰিব কংগ্ৰেছৰ বা মহাজোঁটৰ প্ৰাৰ্থীগৰাকীৰ বাবে এই মুহূৰ্তত আমি পুনৰবাৰ জনাম প্ৰতিটো সমষ্টিতে দেখা গৈছে তাৰকা প্ৰচাৰকৰ ভিৰ তাৰকা কেম্পেইনাৰৰ জৰিয়তে বিজেপি আৰু কংগ্ৰেছে দুয়োটা দলে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে ধেমাজিত কংগ্ৰেছ মহাজোঁটৰ যিগৰাকী প্ৰাৰ্থী শৈলেন সোণোৱাল তেওঁৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী আৰু 113 নম্বৰ ধেমাজি সমষ্টি পুনৰুদ্ধাৰৰ বাবে ষ্টাৰ কেম্পেইনাৰ মহাজোঁটে নমুৱাইছে এই মুহূৰ্তত পোনে পোনে সংযুক্ত হৈছে আমাৰ ধেমাজিৰ সাংবাদিক মন বিকাশ বৰগোহাঁইৰ সৈতে মন বিকাশ ধেমাজিৰ পৰিৱেশ সম্পৰ্কে বা আজি তাত যিহেতু ভূপেশ বাঘেল যাব শৈলেন সোণোৱালৰ হৈ তেওঁ কেম্পেইনিং কৰিব কিন্তু ধেমাজিৰ সামগ্ৰিক ৰূপে সমষ্টিটোৰ পৰিৱেশ জানিবলৈ বিচাৰিছোঁ হয় গীতাশ্ৰী এই মুহূৰ্তত আমি উপস্থিত ধেমাজিৰ লিলি চিনেমা হলৰ লিলি চিনেমা হলৰ প্ৰাংগণত আৰু ধেমাজি 113 নং ধেমাজি বিধানসভা সমষ্টিত ইতিমধ্যে আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী যুঁজ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ যি প্ৰাৰ্থী ডাক্তৰ ৰণোজ পেগু কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী শৈলেন সোণোৱাল আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্ৰঞ্জন বসুমতাৰীৰ মাজত যি আচলতে নিৰ্বাচনী যি প্ৰতিদ্বন্দ্বিতা সেই নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা ইতিমধ্যে তীব্ৰতৰ ৰূপ লৈছে আৰু ধেমাজি সমষ্টিৰ চুকে কোণে ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে প্ৰতিগৰাকী প্ৰাৰ্থীৰ ভোটাৰক আকৃষ্ট কৰাৰ বাবে তেওঁলোকে প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে প্ৰতিদিনেই 10ৰ পৰা 12খনকৈ সভাত অংশগ্ৰহণ কৰিছে জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকীয়ে সমান্তৰালভাৱে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়েও বিভিন্ন ধেমাজি সমষ্টিৰ বিভিন্ন চুককেনে তেওঁলোকে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে শাসক পক্ষৰ তথা ভাৰতীয় মিত্ৰজোঁটৰ জনতা পাৰ্টী মিত্ৰজোঁটৰ প্ৰাৰ্থী ডাক্তৰ ৰণোজ পেগুৱে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে আৰু এইবাৰ যে নিৰ্বাচন এক আকৰ্ষণীয় হ'ব যিহেতু তিনিগৰাকী প্ৰাৰ্থীয়ে সবলভাৱে যিহেতু প্ৰতিনিধিত্ব নামি পৰিছে দলৰ সাংগঠনিক যি ভেটি কংগ্ৰেছ দলে যিহেতু আজি এই ইয়াতে ধেমাজি সদৰত যিহেতু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ ইয়াত যিহেতু প্ৰচাৰ সভা অনুষ্ঠিত কৰিছে আৰু সমান্তৰালকৈ যদি চোৱা যায় দুবাৰকৈ যিহেতু এই সমষ্টিটোৰ পৰা প্ৰতিনিধিত্ব কৰিছিল সুমিত্ৰা দলে পাৰ্টীয়ে আৰু এই সমষ্টিটো কংগ্ৰেছে পুনৰ উদ্ধাৰৰ বাবে যিহেতু আজি এইবাৰ পুনৰ চেষ্টা অব্যাহত ৰাখিব আৰু ধেমাজি এই আচলতে দিল্লী চিনেমা হলৰ প্ৰাংগণত যিহেতু দুপৰীয়া 12 বজাত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীগৰাকীৰ জৰিয়তে ধেমাজিবাসীৰ আচলতে মন জয় কৰা তেওঁলোকে প্ৰয়াস কৰিব আৰু ধেমাজিৰ এই যি লিলি চিনেমা হলৰ প্ৰাংগণত যিহেতু দুপৰীয়া 12 বজাত যি আচলতে নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হ'ব আৰু তাৰকা কেম্পেইনাৰ গীতাশ্ৰী ক'ব লাগিব যে তাৰকা কেম্পেইনাৰ কিন্তু ভিৰ বাঢ়িছে অসমত আৰু সমান্তৰালকৈ যদি চোৱা যায় ইতিমধ্যে জোনাই সমষ্টিৰ তাৰকা প্ৰচাৰকে প্ৰচাৰ কৰিছে অহা 20 তাৰিখে ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁটৰ হৈ প্ৰাৰ্থী হৈ প্ৰচাৰ চলাব আমি পোনে পোনে যাব বিচাৰিম কংগ্ৰেছ দলৰ একাংশ কৰ্মকৰ্তা আছে আমি তেখেতলোকক জানিব বিচাৰিম যিহেতু আজি যি সভা অনুষ্ঠিত হ'ব এই সভাত কিমান লোকে অংশগ্ৰহণ কৰিব আৰু ভূপেশ বাঘেলৰ সৈতে আৰু কোন কোন আহিব ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল ডাঙৰীয়া আজি সভাত অংশগ্ৰহণ কৰিব 12 বজাত আৰু প্ৰায় 5 সহস্ৰাধিক আমাৰ কংগ্ৰেছ দলৰ সমৰ্থক আজি সভাত উপস্থিত যিহেতু দেখা গৈছে যে আপোনালোকে এই সমষ্টিটো ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ দখলত আছে বা এইবাৰ আপোনালোকে কেনেধৰণৰ প্ৰস্তুতি সাজু হৈছে আপোনালোকে নিশ্চয় জানে যে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ইতিমধ্যে CPI CPM CPIML আপোনাৰ মিত্ৰজোঁটক প্ৰতিহত কৰিবলৈ মহাজোঁট যথেষ্ট তৎপৰ দেখা গৈছে ষ্টাৰ কেম্পেইনাৰ যি তাত আহিব আৰু প্ৰচাৰ সভা তাত চলাব মন বিকাশ আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম এই মুহূৰ্তত বিদায় ল'ম ধন্যবাদ থাকিল